মই মানি লৈছো তই নাথাকিলে মোৰ মীনা বজাৰ ব্যৱসায়ত বহুত লোকচান হ'ব সকলোতো তোৰ নাচেই চাবলৈ আহে তথাপিও কওঁ মোৰ মীনা বজাৰ ব্যৱসায়তকৈ তোৰ এইখন ঘৰত বেছি প্ৰয়োজন হৈছে তই নাথাকিলে ইয়াকৰি ছোৱালী বৰ নিথৰুৱা হৈ যাব যাবলৈ মানা কৰক যাবলৈ নিদিব এই যাব বুলি গম পাই বেনকাই ভিতৰত ইমান কান্দিছে যে তাইৰ মূৰত পানী ঢালিবলগীয়া হৈছে কান্দি শুই গৈছে তাই কান্দিলে মোৰ বৰ দুখ লাগে শুনি তোৰ ভনীজনী ইমানটো কান্দিছে আৰু বাইক যদি তোৰ অকণো বেয়া লগা নাই বাই ভনী লগাই আছ হা কোনো ভেলু নাই এইবোৰ সম্বন্ধ মোৰ ওচৰত নিজৰ মাকে যদি নিজৰ জীয়েকক ভেলুলেছ কৰি আনৰ হাতত গতাই দিব পাৰিছে মই কি ভেলু দিবলৈ যাম এইবোৰ সম্বন্ধ হা তোৰ ভাল হ'ব বুলিয়ে মাৰে তো ভাই কৰাটো কোনটো ভাল হৈছে নে মোৰ নাচি ভৰি বিষাই যায় কিন্তু ভৰি দিনত পিটিকি দিবলৈ কোনো এটা মানুহ নাই কেৱল চাবা মদ খাবলৈ পইচা লাগে চাউল কিনিবলৈ পইচা লাগে মোৰ ঘাম মুচি দিবলৈ মোৰ চকু পানী মুচি দিবলৈ কাকৈটো বিচাৰি নাপালো মই গতিকে মই কি আনৰ চকু পানী মুচিবলৈ যাম গৰজ হৈ পৰিছে মোৰ এই বেগটো নি বেগৰ কথা চিধাই ঘৰলৈ যাম এইখনতো তোৰ ঘৰ নহয় এইখন মিউজিয়াম হয় য'ত মোৰ জন্মৰ ৰহস্য খোদিত হৈ আছে য'ত এনে দুটি মাতৃ স্মৃতি খোদিত হৈ আছে যি জন্মৰ লগে লগে নিজৰ জীয়েকক প্ৰবঞ্চনা কৰিছিল প্ৰবঞ্চনা কৰা নাই তই কথাবোৰ ভুলকৈ বুজিছ এই আমাক কি অনুমান কৰিছিল তোমাক যে মই ইয়াতে লগ পাম আৰে মোৰ বিৰুদ্ধে লবি পকাইছা যেতিয়া লবিটো থাকিবই লাগিব মই কৈ থাকো বেগটো লৈ যা নিজে লৈ আহিবি এনেকৈ এজনী ছোৱালীক নিথুৰা কৈ থৈ যোৱাটো পাপ এই পাপৰ ভাগ মই ল'বলৈ নাই বাপৰ ভাগ মোৰ ল'বলৈ ইচ্ছা নাই বুজিছা আৰু সেইকাৰণে আজি মই মোৰ ল'ৰা একেলগতে লৈ আহিছো ভুল কৰিছে আৰু সেইকাৰণে সি তোমালোকৰ ওচৰত মাফ খুজিব আহিছে তোমাৰ ওচৰতে মাফ খুজি গালি আছে তোমালোক দুজনে ভগাই ল'লে হ'ল নে কি কোৱা যা মাফ খোজ চৰি মাফ খুজিবলৈ লাভ কৰিব লাগে নে বাৰু আচলতে তোমালোকে এটা কাম কৰা আৰু তোমাকো কৈছে শুনা তোমালোকে হেৰি কৰা এই কেছ দুটা উঠাই লোৱাহে তাৰ বিনিময়ত যি কৰিব লাগে মই তাকেই কৰিম তোমালোক দুয়োকে মই হায়াৰ পোষ্টত চাকৰি দিম মোৰ ফেক্টৰীত মোৰ তাত মহা পাবা ভালকৈ চলিব পাৰিবা আৰু এয়া লোৱা 5 লাখ টকাৰ চোন তোমাৰ মাৰ মৃত্যুৰ কাৰণে মোৰ ফালৰ পৰা এককালীন অনুদান একেবাৰে উৎকোচৰ টুকুৰাটো লৈ আহিছে তাতে কি হ'ল উৎকোচ হিচাপে দিছো উপহাৰ হিচাপে গ্ৰহণ কৰিলে হ'ল আৰু তোমাৰ এই পেঙি ভনীজনীটো আছে তাইকো নিশ্চয় তুমিয়ে চাব লাগিব আৰু যদি ভাবা যে তাই তোমাৰ কাৰণে পূজা হৈ গৈছে তেতিয়াহ'লে গুচি আহিব না মোৰ ফেক্টৰীলৈ এতিয়া মই তোমাক যি দিওঁ তাৰে 2টা ভাগ হ'ব তেতিয়া সকলোখিনি অকলেই হজম কৰিব পাৰিবা পৰি থাকিব দিবা না ফুটপাথ বা বাছ ষ্টেণ্ডত মাজে মাজে গৈ ভিক্ষা দি থৈ আহিলেই হ'ল কি কোৱা কথাটো ভাবি চাবা সহায়ৰ হাতখন কিন্তু মই সদায় মেলি আছো হাতখন যদি এতিয়াইতো এখন ঘৰৰ পৰা ওলাই নাযাওঁ বেঙি হওক বা আকৰি হওক মোৰ ভনীজনী তহঁত পাৱাৰফুল মানুহৰ বিৰুদ্ধে এখন যুদ্ধ ঘোষণা কৰিছে ভাবিছিলো এই যুদ্ধখনত মই চামিল নহওঁ কিন্তু তহঁতৰ এই উপহাৰৰ মতলবৰ টোপোলাবোৰ দেখি ঠিক কৰিছো এতিয়া আৰু এইখন যুদ্ধত তাইক মই অকলশৰীয়া কৰি থৈ নাযাওঁ কি কৰিব পাৰিবি তহঁতে আমাৰ ৰাইজৰ আমাৰ নাঙত কৰি পেলাম তোৰ পুতেৰ ইমান বেকে নাঙত কৰিম যে তাৰ লজ্জা নিবাৰণ কৰিবলৈ গৈ তই নিজৰ কাপোৰ কানি খুলি নিলাজ হ'ব লাগে ছোৱালী নহয় মেডাম বুলি ক মেডাম কলিজা তহঁতৰ দৰে হাৰামীবোৰৰ কলিজা চোবাই খোৱাটোৱে মোৰ নিচা নিচা ফটাই আছো মই মোৰ জাল ভালি তহঁত কেতিয়াও ক'ত গৈ নাপাওঁ ইতিমধ্যে তুমি সেই জালখন ফালি পেলাইছা ছোৱালী এতিয়া তুমি সেই জালখনলৈ ভয় কৰি নচলিবা টকাৰ বৰবত দেখা জালখন তোমালোকৰ সাহসী এটা লাজ লগাকৈ ফুটা কৰি পেলাইছা চাবলৈ আহিছো আপোনাৰ দৰে ক্ষমতাৰ লাগি মত্ত হৈ থকা মানুহে অসহায় অৱস্থাত কিমান লাজ লগাকৈ আঁঠু ল'ব পাৰে নাই মই আঁঠু লোৱা নাই আঁঠু নলওঁ মই
ইহঁতক জীয়াই থকা এটা চান্স দিব বিচাৰিছিলো, কিন্তু চান্সটো নললে। গতিকে যুদ্ধখনটো হ'বই। ইহঁতে মুখ থেকে চাহ খাবই। জনাই থৈ গলো তহঁতক। যা যা আৰু মই জানিছো শুন, এইখন যুদ্ধত মই চলা মোৰ ভনীক জিকাই হেৰি তহঁতৰ জাল ফালি আঁঠুৱা খাটি মই কৈ দিছো। চলো মোক কেৰি যাবলৈ কয় তাই ভিক্ষা খুজিবলৈ কয়। মই থাকোঁতে ইমান দুৰ্দশা হ'বলৈ নিদিওঁ তাই মই। আৰে ভাল হৈ থাকিম তাই মই। কোনে তাই কি অনুষ্ঠান গ'লেহে দেখিম নহয় মই। পাৰিলে তুমি মোৰ ল'ৰাটোকো ভালকৈ এটা শিক্ষা দিবাচোন। লাগিলে তাক তুমি জেলতে ভৰাই থবা। সন্তানক ভাল কৰিবলৈ গৈ হাৰি যোৱা এজনী অসহায় মাতৃ তোমাকে এইষাৰ কথা কৈছে। দেউতাকৰ শব্দ ছায়াত থকাতকৈ সি জেলত থকাটোৱে বেছি ভাল। জেলত থাকি ভাল হ'লে হওক, নহ'লেও সি বেলেগৰ বেয়াটো কৰিব নোৱাৰে। মোৰ কাৰণে সেয়াই শান্তি। কাকো শান্তি থাকিবলৈ নিদিওঁ মই। যদি কোনোবাই মেনকাৰ শান্তি ভংগ কৰিবলৈ আহে, আৰে মাতকচোন তাই কোনোবাই বেঙি বুলি 14 গোষ্ঠীকে বেঙা কৰি কম চিনি নাই। জানিছিলো মেনকক তুমি নিথৰা কৰি যাব নোৱাৰা। তেতিয়া সম্বন্ধ ইয়াতো ইমান সহজ নহয়। এৰিলোহেঁতেন ই ইমান বেগে গ'লে তাইৰ কথা চালে হাতত চুই কটাই থকালে তাই জিভাখনকে কাটি মিনা বজাৰ বিক্ৰী কৰোঁ। বহুত ভাল লাগিছে তোমাৰ। কি ভাল লাগিছে? তোমাৰ কথা, তোমাৰ দম, তোমাৰ সাহস মোক মুঠতে বহুতকে দুজন ঘৰ পৰা নহ'ব পাৰে। মই সেইবোৰ একো হ'ব নোৱাৰো। তেনেকৈ তুমি ভাবা, কিন্তু মই ভাবোঁ প্ৰতিজনী ছোৱালীৰ মাজত এজনীকৈ কলিজা থাকিব লাগে। তেতিয়াহ'লে কোনো ছোৱালী অপৰাধ হৈ জীয়াই থাকিব নালাগে। সকলোৱে তোমাৰ দৰে মেৰামৈ চলিব পাৰিব। হয় মানে মোক আপুনি তই মোক মেডাম বুলি মাতিব নালাগে দে। কিয়? দেখাই শুনাই কাজু বাদাম মেডাম বুলি মাতিলে ভাল নালাগে। আৰু এটা কথা, মোৰ মনেৰে কোৱা মিঠা কথাবোৰ কিয় মুখেৰে তিতা হৈ ওলায়। বেয়া চাই নাপাবি দেই। বেয়া নাপাওঁ দিয়া তোমাক। বেয়া পাব নোৱাৰো তোমাক। তোমাৰ দৰে সাহসী ছোৱালীজনী বহুত